চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে বেংগলোৰত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডটো বেংগলোৰৰ এগৰাকী মহিলাক হত্যা কৰিছে অসমৰ এজন যুৱকে শামছুদ্দিন নামৰ এজন যুৱকে হত্যা কৰিছে এগৰাকী মহিলাক বিগত 6 মাহ ধৰি লিভ ইন ৰিলেশ্যনত আছিল আশা আৰু শামছুদ্দিন আৰু তাৰ পিছত তেওঁলোকৰ মাজত কাজিয়া সংঘটিত হৈছিল বুলি যিঘৰ ভাড়া ঘৰৰ মালিকে প্ৰকাশ কৰিছে তেওঁলোকে স্বামী স্ত্ৰী হিচাপে নিজকে পৰিচয় দি লিভ ইনত আছিল এনে এই কথা প্ৰকাশ কৰিছে তেওঁলোকে থকা ভাড়া ঘৰটোৰ মালিকে আৰু তেওঁলোকৰ মাজত প্ৰায় কাজিয়া হৈছিল বুলি মালিকে জানিবলৈ দিছে কাজিয়া হৈছিল কোনো কথাত ঘটনাৰ দিনাখনো আশা নামৰ যিগৰাকী মহিলা আছে অন্য পুৰুষৰ সৈতে কথা পাতিছিল আৰু সেই সন্দেহতে হত্যা কৰিছে শামছুদ্দিনে আশা নামৰ মহিলাগৰাকীক হত্যা কৰা আশা নামৰ মহিলাগৰাকীৰ ঘৰ বেংগালুৰুতে শনিবাৰে মাজনিশা মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰিছিল মহিলাগৰাকীক হত্যা কৰি শামছুদ্দিনে মৃতদেহটো এটা বেগত ভৰাই বাইকেৰে প্ৰায় 20 কিলোমিটাৰ দূৰলৈ গৈ জাবৰৰ দমত পেলাই দিছিল স্থানীয় লোকে সিসিটিভি ভিজুৱেল চাই ধৰা পেলাইছিল শামছুদ্দিনক তেওঁবাৰে নিশাই সিসিটিভি ভিজুৱেল চাই বাইকৰ নম্বৰৰ ভিত্তিত গ্ৰেফতাৰ কৰা হয় শামছুদ্দিনক